Hi everyone, মই আনিটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানুহজনৰ লগত বজাৰলৈ অলপ ওলাই গৈছিলোঁ। লক্ষী পূজাৰ বজাৰ কেইটামান কিনিবলগীয়া আছিলে। আগতে মাহঁতে পাতে, তেতিয়া আমি সৰু সৰু ওচৰত বহি সেৱা জনাওঁ, সেৱা কৰোঁ। এতিয়া ভাবিছোঁ মই পাতিম, কাইলৈ মই আপোনালোকক দেখাম কি লৈছোঁ। সেইটো ভিডিঅ'ত বাৰু মই দেখাম আপোনালোকক। আপোনালোকে বজাৰ সমাৰ কৰিলেনে জনাবলৈ নাপাহৰিব। বহুত ভিৰ, ছোৱালীজনীক লৈ যোৱা নহ'ল। অহাৰ লগে লগে যিটো কান্দন দিছে, আহিয়ে ডাইৰেক্ট মানে ফিডিং কৰোৱা হৈছে। আৰু এয়া দেখিছেনে, সেয়াই আপোনালোকক দেখালোঁ যাতে আমাক মৰম কৰে। তাকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। লক্ষী পূজা বুলি ক'লে মানে কি ক'ম, ভগৱানে যে বতৰবিলাক কেনেকৈ চেঞ্জ কৰি দিয়ে আচৰিত লাগে, হয় নাই কওকচোন। কালি পৰহিলৈকে ইমান গৰম আছিলে, পটককৈ এতিয়া ঠাণ্ডা লাগি গৈছে ওলাই যাওঁতে। আৰু লক্ষী পূজা বুলি ক'লে আগতে আমি ওচৰ চুবুৰীয়া ঘৰত যাওঁ, ঘৰত পূজা কৰি লৈ কিনে খিচিৰি পায়স খাবলৈ মাতে বা ৰুটি চুটি খোৱা হয়, প্ৰসাদ খোৱা হয়। এনেকৈ মানে আমাৰ দেউতা ভাগৰ ফ্ৰেণ্ড আছিলে বেংগলী সম্প্ৰদায়ৰ, তেওঁলোকক ঘৰত বহুত ধুনীয়াকৈ পাতে। আৰু ভাত খোৱা নহয়, ৰুটি খোৱা হয়, ক'ৰবাত নহয় ক'ৰবাত খিচিৰিও খোৱা হয়। তাকে এতিয়াতো আগৰ দিনবোৰ নাই, চব মোবাইলতে ব্যস্ত, চব মোবাইলতে লাগি থাকে দিনভৰ। কোনো মানে আজিকালি সময় নাই। কেতিয়াবা আমি এইবোৰ কথা ভাবিলে বেয়াই লাগে। আমি দেখোঁ যে মাহঁতে এনি টাইম পাকঘৰটোতে সোমাই থাকে, মোবাইল চাবলৈও সময়ো নাপায়, আৰু মোবাইলত তেনেকৈ চাবলৈও ইমান ভালকৈ নাজানে। যিকেইটা শিকাই দিওঁ সেইকেইটাই চায়। কিন্তু আমি মানে আমাৰ এই জেনেৰেশ্যনটো আৰু আগৰ জেনেৰেশ্যনটো কিমান ডিফাৰেঞ্চ আছিলে আপোনালোকে তাতে গম পাইছে যে আজিকালি বেছিভাগ মানুহ মোবাইলতে ব্যস্ত। বাৰু কিছুমানৰ কাম থাকে মোবাইলত, সেইকাৰণে মোবাইলত ব্যস্ত থাকে, কিন্তু কিছুমান এনেই থাকে। তো সেইটোৱে জনাইছোঁ, আজিকালি বহুত চেঞ্জ হৈ গ'ল, আগৰ নিচিনানো একোৱে ভাল নলগা হ'ল। তাকে হ'ব আজিলৈ আহিছোঁ, ছোৱালীজনী আমনি কৰি